হেল্ল' ফ্ৰেণ্ড, মই ৰঞ্জন খুৰাই পুনৰবাৰ আপোনালোকক সকলোকে মোৰ এই ৰঞ্জন খুৰা চেনেললৈ স্বাগত জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আজি অৱশ্যে আপোনালোকক দেখুৱাব খুজিছোঁ যে ৱালপেপাৰ আপোনালোকে যিসকল বন্ধু বান্ধৱী নতুনকৈ ঘৰ বনাই আছে তেখেতসকলক হয়তো ৱালপেপাৰৰ প্ৰয়োজন হৈ আছে, ঘৰত ৰং কৰিম বুলি ভাবি আছে, কিন্তু ৰং কৰাতকৈ ৱালপেপাৰ লগালে ভাল হ'বনে কি হ'ব সেইটো দেখুৱাইছোঁ। যে ৱালপেপাৰ যদি লগাই তেতিয়া ঘৰটোৰ সৌন্দৰ্যটো কেনেকুৱা হয় আৰু ৱালপেপাৰ লগালে কেনেকুৱা হয় সেইটোকে আপোনালোকে দেখুৱাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। গতিকে আগতে মই আমাৰ এটা ভিডিঅ' দেখুৱাইছিলোঁ যে আমাৰ কিছুমান ঘৰত আমাৰ ৰুমত ৱালপেপাৰ নহয় ৰং কৰা আছিলে আৰু ৱালপেপাৰো লগোৱা আছিলে। সেই সকলোখিনি দেখুৱাম যে ৱালপেপাৰ লগাই দিয়াৰ লগে লগে ঘৰটোৰ দেখিবলৈ কেনেকুৱা হৈছে সেইখিনি দেখুৱাম। মই প্ৰথমতে আপোনালোকক দেখুৱাই চাই ল'ম যে এইখন মই দেখুৱাই চাওক যে এইখন এখন ৱাল, এইখন ৱালত ৰং কৰা আছে, মানে এইখন ৱালত ৰং কৰা আছে আৰু এইখন হৈছে ৱালপেপাৰ লগোৱা। চাওক দেই, এইখনত অৱশ্যে ৱালপেপাৰ লগোৱা নহ'লগৈ। এইখন ৱালপেপাৰ লগোৱা হৈছিলে 2009 চনত। আমি 2010ত ঘৰ লৈছোঁ আৰু তেতিয়াই ৱালপেপাৰখন লগোৱা হৈছিলে। চাওক দেই, এইখন ৱালপেপাৰ তেতিয়াৰ পৰাই লাষ্টিং কৰি আছে। দেখিছেনে সম্পূৰ্ণ দেখিবলৈ কেনেকুৱা লাগে? দেখিছেনে ৱালপেপাৰ? এই ৱালপেপাৰ লগালেই ৰুমটোত মানে যিটো মানে ৱালখনৰ সৌন্দৰ্যটো বেলেগ হৈ যায়। দেখিছেনে কি ধুনীয়া হয়? এইখন 2009 চনৰ ৱালপেপাৰ লগোৱা আৰু এতিয়ালৈকে এইখন ধুনীয়া হৈ আছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাম অন্য এটা ৰুম। আপোনালোকক দেখুৱাওঁ এতিয়া আমাৰ মা পাপাৰ যিটো ৰুম আছিলে সেই ৰুমটোলৈ হ'লে এইফালে গৈ আছোঁ, সোমাই এইটো ৰুমত চাওক। এইটো ৰুমতো এয়া হৈছে এইখিনি ৱালপেপাৰ আৰু এইফালে আপোনালোকক দেখুৱাইছোঁ চাওক, অলপমান লাইটৰ হেৰি হৈছে। এয়া হৈছে আমাৰ মা আৰু এয়া হৈছে পাপা। এই মা পাপাৰ ফটো দুখন। এইটো হৈছে মা পাপাৰ ৰুম, মানে আগতে মা পাপা যেতিয়ালৈকে জীয়াই আছিলে সেই সময়লৈকে আছিলে। আৰু এই ৱালতো এতিয়া এখন ৱালপেপাৰ লগাই দিয়া হ'ল। চাওক কেনেকুৱা লাগিছে। এই চাওক গোটেই ৰুমটো যেতিয়া ৱালপেপাৰ আগতে যে দেখিছেনে, আগতে আপোনালোকক এবাৰ দেখুৱাইছোঁ ৰং কৰা আছিলে। চাওক এইটো ৰুমত হৈছে এইটো ৱালপেপাৰ লগাই দিয়া হ'ল। এয়া আকৌ এবাৰ দেখুৱাই গৈছোঁ। এইটো হওক, এয়া হৈছে মা আৰু পাপা আৰু ইয়াতে মা পাপাৰ ওপৰত যিবিলাক বস্তু আছে ইয়াতে তলত এইবিলাকতে মা পাপাৰ বস্তুবিলাক ইয়াতে সংৰক্ষণ কৰি থোৱা হৈছে। তাৰপিছতে সোমাই যাওঁ এতিয়া মই ড্ৰয়িং ৰুমটোলৈ। ড্ৰয়িং ৰুমটোতো আগতে এবাৰ দেখুৱাইছিলোঁৱেই যে এইবিলাকত তেতিয়া পেইণ্ট কৰা আছিলে। এতিয়া ইয়াতো এইখন ৱালপেপাৰ লগাই দিয়া হ'ল। দেখিছে নহয়? এয়া হৈছে এইফালে এইখন ৱালপেপাৰ, এইটো কালাৰ বেলেগ, তাৰ লগতে এইটো কালাৰ বেলেগ। দেখিছে নহয়? ইয়াৰ কালাৰ বেলেগ, মানে ইয়াত পেইণ্ট কৰা আছিলে। তলৰ কাঠৰ এইখিনি মই এবাৰ আগতে দেখুৱাইছোঁ ভিডিঅ'ত যে এইখিনি তলৰখিনি গোটেইখিনি কাঠ আৰু ওপৰত এইফালে হৈছে ৱালপেপাৰ। আৰু তাৰপিছতে আহিলে এইফালে এইটো ছাইডতো এইখিনি গোটেইখিনি পেইণ্ট কৰা আছিলে। পেইণ্ট কৰা বদলি এতিয়া ৱালপেপাৰ লগাই দিয়া হৈছে। চাওক এইখিনি ৱালপেপাৰ আৰু ইয়াতেই এইখনত আটাইতকৈ প্ৰথমতে দেখুৱাইছে এইখন হৈছে একেবাৰে আমাৰ সৰুকালৰ ফটো। তেতিয়া আমাৰ ভণ্টি নাই, এয়া পাপা মা, এইটো হৈছে মোৰ পিছৰটো ভাইটি, এইটো একেবাৰে সৰুটো ভাইটি, এয়া মই আৰু ওপৰতে বাইদেউ। তাৰপিছতে আমি যেতিয়া নামত পাতিছিলোঁ, নামত থাকোঁতে তেতিয়া এইখন ফটো বেলেগ, এখন ভণ্টি আৰু শেষত এইখন ফটো হৈছে 2014 চনৰ। সেই সময়ত মা নাই, খালি পাপা আছে। আমাৰ গোটেই পৰিয়ালটো মানে আমাৰ যিমানখিনি বাইদেউ ভিনদেউৰ পৰা আদি আমাৰ ল'ৰা ছোৱালী নাই, ল'ৰাৰ সৈতে মানে ভাই বোৱাৰীৰ সৈতে আমাৰ গোটেইখিনি হৈছে। এয়া চাওক কেনেকুৱা লাগিছে। এইটো হৈছে নহয়, এয়া দেখুৱালোঁ। এইখিনি ৱালপেপাৰ দেখুৱালোঁ, গতিকে পেইণ্ট কৰাতকৈ ৱালপেপাৰ লগালে মানে বহুত সুবিধা হয়। ইয়াৰ পৰা ওচৰৰ পৰা এবাৰ চাওক কি এটা সুন্দৰ লাগিছে হয় নহয় কওক। গোটেই ৰুমটো ড্ৰয়িং ৰুমটো এবাৰ আকৌ দেখুৱাইছোঁ। দেখিছে নহয়? গোটেই ড্ৰয়িং ৰুমটোৰ মানে সেই লুকটোৱে বেলেগ হৈ গ'ল এতিয়া। তাৰপিছতে যাওঁ আৰু ৱালপেপাৰ লগোৱা হৈছে ইয়াতো আগতে মানে পেইণ্ট কৰা আছিলে। এইখন ৱালপেপাৰ বেলেগ। আপোনাৰ চাওক এইটো বস্তু বেলেগ, একদম এইটো বস্তু বেলেগ, এইটো ৱালপেপাৰ বেলেগ। তাৰপিছত এইটো হৈ গ'ল, এইটো ড্ৰয়িং ৰুম এবাৰ দেখুৱাই দিছোঁ। চাওক এইটো গোটেইটো কাঠ। এইডোখৰত নাছিলে নতুনকৈ, এয়া কাম চলি আছে, ৱায়াৰ ওলাই আছে, লগাই হোৱা নাই, কাম চলি আছে সেইকাৰণে। আৰু এয়াও চাওক, এয়া ৱালপেপাৰ। মানে গোটেই ঘৰটোৰ গোটেই হেৰিটোৱে লুকটোৱে মানে সম্পূৰ্ণ বেলেগ হৈ যায়। চাওক পেইণ্ট কৰা আৰু ৱালপেপাৰৰ মাজত বহুত পাৰ্থক্য হৈ যায়। দেখিছে নহয়? এয়া ৱালপেপাৰ আৰু গোটেই ড্ৰয়িং ৰুমটো এবাৰ দেখুৱাইছোঁ। কেনেকুৱা লাগিছে? এইটো হৈছে গোটেই ড্ৰয়িং ৰুমটো। এইটো আপোনালোকক মই দেখুৱালোৱেই যে এতিয়া ৱালপেপাৰ লগাই দিয়াৰ লগে লগেই ঘৰটোৰ দেখিবলৈ কেনেকুৱা এটা সম্পূৰ্ণ এটা বেলেগ হৈ যায়। সেয়েহে আপোনালোকক দেখুৱালোঁ যে ৰং কৰাতকৈ ৱালপেপাৰ লগালে বহুত সুবিধা হয়, মানে কম মানে যিমান খৰচ হয়
অলপ বেছি পৰে তথাপিতো মানে ঘৰৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো দুগুণে বৃদ্ধি পাই যায় আৰু আপোনালোকক এইডোখৰতে দেখিছে এইডোখৰত অৱশ্যে আগতেও দেখিছে যে ঠিক এইটো পজিশ্যনত মই কিছুমান মই ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'বিলাক মই এইডোখৰত থিয় হৈ পেলাই টিভিটো লগাই লৈ টিভি লগাই পেলাই থিয় হৈ পেলাই মই ইয়াতে ভিডিঅ' বনাইছিলোঁ আৰু এই গোটেই ৰুমটোৰ যিটো নতুন ৰূপ সেই ৰুমটো আপোনালোকক দেখুৱালোঁ ভিডিঅ'টো চাই কেনেকুৱা পাৰিলে ৱালপেপাৰ লগালে ৱালপেপাৰ লগোৱাৰ পিছত এই ঘৰটোৰ এই ৰুমবিলাক কেনেকুৱা হৈ গ'ল আপোনালোকে কমেণ্টত জনাব এই ৰঞ্জন খুৰাই আজিলৈ আহিলোঁ অ'কে বাই